নিজৰ এপইণ্টমেণ্টবোৰ অনলাইনত ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াত চাৰ্চ বাৰত assam.gov.in চাৰ্চ কৰিব। assam.gov.in বুলি চাৰ্চ কৰিব গুগল ক্ৰম ব্ৰাউজাৰত। আপোনালোকৰ চাৰ্চ কৰাৰ লগে লগে এইটো ইণ্টাৰফেচ ওলাব, যিহেতু এই স্কেনাৰখন আপোনালোকে স্কেন কৰিও ডাইৰেক্ট ৱেবছাইটত সোমাব পাৰে। কিন্তু যদি আপোনাৰ এইটো কৰিবলৈ মন নাই, দেন স্ক্ৰল কৰিব অকণমান। আকৌ এবাৰ কৈছোঁ, যিসকলে এই স্কেনাৰটো দেখা পাইছে এইটো স্ক্ৰীনশ্বট মাৰি নিজৰ গুগলত চাৰ্চ কৰিব পাৰে, নাই বা বেলেগ মোবাইলৰ দ্বাৰা এইটো স্কেন কৰি ডাইৰেক্ট ৱেবছাইটত সোমাব পাৰে। কিন্তু আপোনালোকে সেইটোকে নকৰি ডাইৰেক্ট এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত যি ইণ্টাৰফেচ দেখা পাইছে এনেকৈ একজেক্টলি আপোনালোকৰ ৱেবছাইটত ক্লিক কৰাৰ পাছত দেখা পাব। চ' এতিয়া এই ৱেবছাইটতে আপোনালোকে লগিং এণ্ড ডাউনলোড অপশ্যনত আপোনালোকে এনেকৈ ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ ক্লিক কৰাৰ লগে লগে মই কোৱাৰ দৰে এনেকুৱা লগিং ইনফৰমেশ্যন, যিখিনি ক্ৰেডেঞ্চিয়েল আপোনালোকৰ লাগে এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব, সেইখিনি ইণ্টাৰফেচ আপোনালোকৰ ইয়াত দেখা পাব। চাওক, আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিবলৈ আপোনালোকৰ কি কৰিব লাগিব। আপোনালোকে গ্ৰেড 3 নে গ্ৰেড 4 যিকোনো এটা আপোনালোকৰ নিজে অপশ্যন ছিলেক্ট কৰি ল'ব লাগিব। আৰু ইয়াত যি ছিলেক্ট ডিপাৰ্টমেণ্ট বুলি দেখাই আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ 42টা ডিপাৰ্টমেণ্টৰ নাম ইয়াতে দেখা পাব। আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট হওক, হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, যি ডিপাৰ্টমেণ্টেই হওক ইয়াত দেখা পাব আপোনালোকে ক্লিক কৰাৰ পাছত। আৰু ইয়াত আপোনালোকৰ এডমিটত থকা ৰোল নংটো ইয়াত এণ্টাৰ কৰি ল'ব, আৰু ডেট অফ বাৰ্থটো আপোনালোকৰ এডমিটত থকা ডেট অফ বাৰ্থটো ছেম আপোনালোকে ইয়াত ক্লিক কৰি ইয়াত লগিং বা ডাউনলোড অপশ্যন ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড হ'ব। চ' আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ ছিলেক্ট কৰিব লাগে। ফাৰ্ষ্টত এইটো গ্ৰেড 4 কেণ্ডিডেটসকলে গ্ৰেড 4 বুলি ক্লিক কৰিব, গ্ৰেড 3 সকলে গ্ৰেড 3 বুলি। আৰু ইয়াত ক্লিক কৰাৰ পাছত এইটো চাওক, এনেদৰে এগ্ৰিকালচাৰ যি মানে ডিপাৰ্টমেণ্টৰ লাগে এনেকুৱা ওলাব। মই হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক ছিলেক্ট কৰিলোঁ। ইয়াত মোৰ ৰোল নাম্বাৰটো এণ্টাৰ কৰিলোঁ। তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো এণ্টাৰ কৰিলোঁ। ইয়াত মোৰ ডেট অফ বাৰ্থ আৰু ৰোল নাম্বাৰটো এণ্টাৰ কৰিলোঁ। যিহেতু ডেট অফ বাৰ্থ আৰু ৰোল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে লগিং বা ডাউনলোড অপশ্যনত আপোনালোকৰ এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইণ্টাৰফেচত কংগ্ৰেচুলেশ্যনছ বুলি দেখাব। ইয়াত যিহেতু মোৰ ৰোল নাম্বাৰ, মোৰ যিখিনি পষ্ট হয়, যিখিনি পষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট দিব, সেই গোটেইখিনি আপোনালোকৰ ইয়াতে দেখা